এক সুন্দৰ পৰিৱেশৰ মাজত বৰপেটা ৰোড ৰাস মহোৎসৱ ৯৫ সংখ্যক বৰপেটা ৰোড সাৰ্বজনীন ৰাস মহোৎসৱখনি আজিৰে পৰা আৰম্ভ হৈ পেলাই ১৪ ডিচেম্বৰলৈকে চলিব। আজি আৰম্ভ হ'ল মাথো। আজি বম্বিং হ'ব। সমূহ ৰাইজে যাতে অকণমান নিৰ্দিষ্ট দূৰত্ব অৱস্থান কৰিহে এই আতচবাজি প্ৰদৰ্শন কৰে। আৰু এয়া হৈছে আমাৰ ৰাসৰ গাড়ী। অনুৰোধ জনাইছোঁ তেওঁলোকে খুব সুন্দৰ পৰিৱেশৰ মাজত আজি আমাৰ ৰাসখনি অনুষ্ঠিত হৈছে। সকলোকে আন্তৰিকতাৰে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তো আমাৰো আতচবাজি হয় আৰু গোটেই অসমবাসীকে আমি আমন্ত্ৰণ জনাইছোঁ আজি আমাৰ ৰাস মহোৎসৱ স্থলীলৈ। আৰু আশা ৰাখোঁ আপোনালোক আটাইকে আন্তৰিকতাৰে শ্ৰদ্ধা জ্ঞাপন কৰি পেলাই আমাৰ ৰাস মহোৎসৱলৈ আহিব। তো আজি ৩০ নৱেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈকে আমাৰ এই ৰাসখনি অনুষ্ঠিত কৰা হৈছে। ৯৫ সংখ্যক আৰু ১০০ বছৰ হ'বলৈ মাথো ৫টা বছৰ বাকী আছে। বিৰাট ভাল হৈছে আমাৰ বৰপেটা ৰাসখন এইবাৰ। গতিকে সকলো ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ। আশা কৰোঁ আপোনালোকে আহিব আৰু আমাৰ বৰপেটা ৰাসখন ধুনীয়াকৈ চাব। শ্ৰদ্ধা ৰাইজ আহিলোঁ ষ্টেজলৈকে আৰু খুব এটা সুন্দৰ অনুষ্ঠান হৈ আছে। কোচবিহাৰৰ পৰা আমন্ত্ৰণ কৰি অনা কবি গান। খুব পুৰণা এটা সংস্কৃতি, এইটো হৈছে কবি গান। আমি আমাৰ কাৰ্যালয় উদ্বোধন কৰি আছোঁ। খাদ্যঘৰত খুব এটা সুন্দৰ পৰিৱেশৰ মাজত বাংলাদেশ আৰু আমাৰ ৰঞ্জনদাও আছে। ইচ্ছা দুই যায় আহি যোৱা সকলে আমাৰ ভাণ্ডাৰত ভাত আছে, কণী আছে, লাবৰা আছে, বেঙেনা পোৰা আছে।